জনাইছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ অসম মেঘালয় সীমান্তৱৰ্তী বকুৰ লাম্পিত উত্তেজনা অব্যাহত আৰক্ষীৰ ব্যক্তিগত বাহনক লক্ষ্য কৰি দুৰ্বৃত্তই অগ্নিসংযোগ কৰে যোৱা নিশা এই ঘটনা সংঘটিত হৈছে এই সন্দৰ্ভত আমি আপোনালোকক সবিস্তাৰে জনাই যোৱাৰ চেষ্টা কৰিম অসম মেঘালয় সীমান্তৱৰ্তী বকুৰ লাম্পিত এতিয়া উত্তেজনাই বিৰাজ কৰিছে আৰক্ষীৰ ব্যক্তিগত বাহনক নিশা অগ্নিসংযোগ কৰে দুৰ্বৃত্তই আৰক্ষী বেটেলিয়ন অৰবিন্দ ৰয় ব্যক্তিগত এল্টো বাহনত অগ্নিসংযোগ কৰে দুৰ্বৃত্তই আপাৰ লাম্পিৰ বেটেলিয়ন কেম্পৰ সমীপতে এই অঘটন সংঘটিত হৈছে আৰক্ষীৰ বাহনত অগ্নিসংযোগ কৰি শক্তি প্ৰদৰ্শন দেখুৱাইছে এতিয়া দুৰ্বৃত্তই অসম মেঘালয় সীমান্তৰ লাম্পিত আৰক্ষী যে সুৰক্ষিত নহয় তেন্তে সীমান্তত বাস কৰা লোকসকলক এতিয়া নিৰাপত্তা কোনে দিব এই ডাঙৰ প্ৰশ্নবোধক উৎপন্ন হৈছে কিয়নো অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চলত পায়ে এনে ধৰণৰ ঘটনা সংঘটিত হোৱা দেখা পোৱা যায় আৰক্ষীৰ ব্যক্তিগত বাহনে যদি সুৰক্ষিত নহয় তেনেহলে অসম মেঘালয় সীমান্তত যিসকল লোক বসবাস কৰি আছে সেই লোকসকলক এতিয়া কোনে নিৰাপত্তা প্ৰদান কৰিব ঘটনাক কেন্দ্ৰ কৰি এতিয়া তীব্ৰ উত্তেজনাই দেখা দিছে যিহেতু অসম মেঘালয় সীমান্তত আৰক্ষীৰ বাহনক লক্ষ্য কৰি দুৰ্বৃত্তই অগ্নিসংযোগ কৰিছে গতিকে এক ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে যদি আৰক্ষীয়ে সুৰক্ষিত নহয় তেন্তে অসম মেঘালয় সীমান্তত যিসকল লোক বসবাস কৰে তেওঁলোকক কোনে নিৰাপত্তা প্ৰদান কৰিব এই সন্দৰ্ভত এক গভীৰ প্ৰশ্ন এতিয়া উৎপন্ন হৈছে সমগ্ৰ ঘটনা সন্দৰ্ভত আমাৰ মাজত মন্তব্য আছে আমি এছিয়া নিউজ অসম নৰ্থ ইষ্টৰ দৰ্শকসকলৰ মাজলৈ মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিছো ঘটনাটো কালি ৰাতিপুৱা 3টা 3:30 বাজে মাজত হৈছে আৰু ইয়াত পৰা যোনটো গাড়ী ইয়াত থৈছে এই গাড়ীটো মানে বটলেনেৰে আছিলে এই তাতে মানে ৰাস্তা নাই বুলি কিনে ইয়াতে থৈছে গাড়ীটো আৰু ইয়াত পৰা মানে কেম্পটো মানে য'ত এইটো কেম্প আছে 200 মিটাৰ মানে ডিষ্টেঞ্চ আছে আৰু আমি এদিন 14 আগষ্ট মানে SP ছাৰ আহিছিলে তেতিয়া আমি কৈছিলোঁ ইয়াতে মানে দিনত এনে মানে চেকপোষ্ট নিচিনা কোনো গাড়ী যায় কোনো গাড়ী আহে মানে এইটো বৰ্ডাৰ আছে এইটো ডিউটি দিব লাগে বুলি কৈছিলোঁ এইটো ডিউটি দিয়া হ'লেচোন এই ইমান 200 মিটাৰ ওচৰত কেম্পতে মানে এনেকুৱা বটলেনেৰে মানে গাড়ী জ্বলাই দিছে এইটোতো পাব্লিকৰ মানে বৰ্ডাৰৰ মানে এইটো চব প্ৰটেকশ্যন কাৰণে ইহঁতে ৰয় এতিয়া ইহঁতৰ নিজৰে প্ৰটেকশ্যন কৰিবলৈ পৰা নাই এইটো দুখৰ কথা এইটো কোনে লগাইছে কি লগাইছে এইটোতো মানে আমি ক'ব নোৱাৰিম এইটো তদন্ত কৰিলেহে গম পাব এনেকা সন্দেহ কৰা হৈছে সন্দেহ কৰা এইটো এতিয়া কাক মানে কৰিছে কি কৰিছে এইটোতো আমি ক'ব নোৱাৰোঁ